পিতাই পিতাই মই তোক আকৌ এবাৰ কৈছোঁ, তই সেইবোৰ কথা বাদ দে আৰু। তোৰ অতীতটো কিমান বেয়া আছিল সেইটো মোতকৈ আৰু বেছি ভালকৈ কোনেও নাজানে। এতিয়া তই আকৌ সেই অতীত খুচৰিবলৈ যাব নালাগে, তই জীৱনত আগুৱাই যা। আইতা, মই তোমাৰ কথা বুজি পাইছোঁ, কিন্তু তুমি তেনেকৈ ক'লে বা মই তেনেকৈ ভাবিলে হ'ব নেকি? মোৰ মা দেউতা যদি ঢুকাই গ'ল হয়, সেইখন পৃথিৱীত নাথাকিল হয়, তেতিয়া একো কথা নাছিল আইতা। কিন্তু এতিয়া তেওঁলোক জীয়াই আছে। তেওঁলোকে মোৰ কথা অকণো চিন্তা নকৰাকৈ নিজৰ নিজৰ জীৱনত বহুত আগবাঢ়ি গৈছে। কিন্তু মই কি পালোঁ? তেওঁলোকে মোক কি দিলে? দেউতাই মাক অত্যাচাৰ কৰিলে আৰু মায়ে মোক আনি তোমাৰ ডিঙিত ওলমাই দিলে। নিজে বেলেগকৈ সংসাৰ কৰি গুচি গ'ল আৰু দেউতাইও দ্বিতীয় বিবাহ কৰাই নিজৰ জীৱনত আগবাঢ়ি গ'ল। মোৰ কথা তেওঁলোকে এবাৰো নাভাবিলে আইতা। মই কেনেকৈ থাকিম, কি কৰিম? তুমি অকলশৰীয়া মানুহজনীয়ে মোক কেনেকৈ ডাঙৰ দীঘল কৰিবা? তেওঁলোকে সেইবোৰ কথা এবাৰো চিন্তা নকৰিলে। মাৰ মৰম কি, মাৰ মৰম কেনেকুৱা, দেউতাৰ মৰম কি, দেউতাৰ মৰম কেনেকুৱা, মই একোৱে বুজি নাপালোঁ। তেওঁলোকে কেৱল নিজৰ কথাহে চিন্তা কৰিলে, মোৰ কথা এবাৰো চিন্তা নকৰিলে। স্কুললৈ যাব নোৱাৰোঁ একমাত্ৰ মোৰ মা দেউতাৰ কাৰণে। বেলেগে নিজৰ মাক দেউতাকৰ নাম গৌৰৱত কয়, কিন্তু মই মোৰ মা দেউতাৰ নাম ক'বলৈ লাজ পাওঁ আইতা। কাৰোবাৰ লগত যদি বন্ধুত্ব গঢ়িবলৈ যাওঁ, কিন্তু সিহঁতে মোৰ বেকগ্ৰাউণ্ডৰ কথাখিনি গম পোৱাৰ পাছত মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ লয়। সেইবোৰ কষ্ট কেৱল মই অনুভৱ কৰিব পাৰোঁ আইতা, বেলেগ কোনো নোৱাৰে। মই যাম, মই মোৰ মাৰ ওচৰলৈ যাম। মাৰ ওচৰলৈ গৈ মই মৰমৰ ভিক্ষা মাগিম আইতা। তেওঁলোকে মোক পৰিচয় দি তেওঁলোকৰ লগত মোক ৰাখিব লাগিব। যদি মায়ে নাৰাখে তেতিয়াহ'লে মই দেউতাৰ ওচৰলৈ যাম। পিতাই, এইবোৰ সকলো তোৰ ভুল ধাৰণা। তই নালাগে দে সিহঁতৰ ওচৰলৈ যাব। মাৰেও বেলেগৰ লগত সংসাৰ কৰি এতিয়া বহুত আগবাঢ়ি গ'ল আৰু দেউতাৰেও আগবাঢ়ি গ'ল। এতিয়া তই সিহঁতৰ জীৱনলৈ গ'লে সিহঁতৰ অশান্তিহে হ'ব। আইতা, তুমিয়ে কোৱাচোন, মোৰ বাৰু মা দেউতাৰ লগত থকাৰ অধিকাৰ নাই নেকি? সিহঁতৰ মৰম পোৱা মোৰ অধিকাৰ নাই নেকি? আছে বোপাই আছে, কিন্তু কি কৰিবি, ভগৱানে যে তোৰ কপালত মাৰে বাপেৰে মৰমখিনি নিলিখিলে। মই যাম আইতা, মই মাৰ ওচৰলৈ যাম। সকলো ল'ৰা ছোৱালীকে দেখিছোঁ, দুখ পালে কেৱল মা বুলিহে মাত খা ওলায়, বেলেগ নোলায়। আৰু মাকে আহি অকণমান মৰম কৰি দিলেই সকলো দুখ কষ্ট নোহোৱা হৈ যায়। সঁচাকৈ কৈছোঁ আইতা, মোক এবাৰ মাৰ ওচৰলৈ যাবলৈ দিয়া। তুমি মোক এতিয়া আৰু বাধা নিদিবা। পিতাই, তই ইমান জোৰ কৰিছ যেতিয়া আৰু যা, মাৰক এবাৰ লগ কৰি আহগৈ। যদি তোক মাৰে ৰাখিবলৈ বা নিজৰ ল'ৰা বুলি চিনাকি দিবলৈ টান পায়, তেনেহ'লে তই মাৰৰ লগত অকণ সময় নাথাকিবি, মোৰ ওচৰলৈ গুচি আহিবি। তই মোক কথা দি থৈ যাব লাগিব। তোৰ মাৰে যদি তোক অস্বীকাৰ কৰে, তই সেইখিনি ঠাইত একেবাৰে নাথাকিবি, চিধা মোৰ ওচৰলৈ গুচি আহিবি। ঠিক আছে আইতা, মই তোমাক কথা দিছোঁ। মায়ে যদি মোক মানি ল'বলৈ টান পায়, তেনেহ'লে মই তোমাৰ ওচৰলৈ ঘূৰি আহিম। আইতা দিয়া, মোক মাৰ এড্ৰেছটো দিয়া, মই মাৰ ওচৰলৈ যাব বিচাৰোঁ। আগতে গা পা ধুই ভাত কেইটামান খাই ল, তাৰ পাছত যাবি। নাখাওঁ আইতা, মোৰ একেবাৰে ভোক নাই। মই আগতে মাক লগ কৰিব বিচাৰোঁ। তই মাৰক লগ পাবলৈ কিমান বলীয়া হৈ আছ, আৰু সিহঁত দুটাৰ তোৰ প্ৰতি অকণো গুৰুত্বই নাই। তোৰ ইমানকৈ যেতিয়া আৰু মাক লগ পাবলৈ মন গৈছে, তেনেহ'লে যা, তোৰ মনৰ সুধৰণিটোকে মাৰি থৈ আহগৈ। মাৰৰ এড্ৰেছটো লিখা হৈ মোৰ বাকচতে পৰি আছে, মই বিচাৰি আনি দিওঁ। ব'লা আইতা ব'লা, ময়ো তোমাক সহায় কৰি দিম। তেনেহ'লে। বেচেৰাটোৱে মাক বাপেকক লগ পাবলৈ, মাক দেউতাকৰ অকণমান মৰম পাবলৈ কিমান পাগল হৈ আছে। আৰু সিহঁত দুইটাই নিজৰ নিজৰ কথাহে চিন্তা কৰিলে, তাৰ কথা অকণো চিন্তা নকৰিলে। সৰু হৈ আছিল আৰু মই বুজাই মেলি ৰাখিছিলোঁ, এতিয়া সি ডাঙৰ হৈছে নহয়, তাকো মানুহে হাঁহে। সি জানো কথাবোৰ সদায় বুজি নোপোৱা হৈ থাকিব? সি এতিয়া সকলো কথা বুজি পোৱা হ'ল। মাক দেউতাকৰ যে পৰিচয়, মৰম তাক দৰকাৰ, সি বুজি পাইছে। সেইকাৰণে মাক দেউতাকক বিচাৰি যাবলৈ ওলাইছে। হে ভগৱান, মোৰ ল'ৰাটোক কৃপা কৰিবা। সি যেন তাৰ মাকৰ মুখখন দেখা পায়, তাৰ মাকে যেন তাক একো দুখ নিদিয়ে। ঘৰত কোনোবা আছেনে? কোন হয় আপুনি? মোৰ মা, মানে পুতুলি বৰুৱা। পুতুলি বৰুৱা এইটো ঘৰতে থাকে নেকি? পুতুলি বৰুৱা থাকে, কিন্তু আপুনি মা বুলি ক'লে যে? নহয়, মোৰ মাৰ নামটোৰ সৈতে তেওঁৰ নামটো মানে একেই, সেইকাৰণে ভুলতে মোৰ মা বুলিয়ে আহি গ'ল। তেওঁ ঘৰত আছে যদি অকণমান মাতি দিব নেকি? মা মানে কিবা এটা কাম কৰি আছে ভিতৰতে, মই মাক মাত দিছোঁ ৰ'ব। মা, মা, এইপিনে আহাচোন, তোমাক বিচাৰি কোনোবা আহিছে। মই কিবা এটা বিশেষ কাম কৰি আছোঁ, কোন আহিছে বহিবলৈ দেচোন। আপোনাক অকণমান বহিবলৈ কৈছে, ব'লক ভিতৰতে বহিব, মায়ে মানে কিবা কামত লাগি আছে। হয় নেকি? ব'লা তেনেহ'লে। আহক, এইপিনে আহক।
অ' মা, কোনোবা ল'ৰা এজন আহিছে বুজিছানে? মই চিনি নাপাওঁ, তোমাক বিচাৰি আহিছে। ল'ৰা? অ' মা, ডেকা ল'ৰা। তোমাৰ কাম হৈছে যদি ব'লাচোন চোৱাগৈ কোন হয়। মোক বিচাৰি কোন ডেকা ল'ৰা আহিব পাৰে বাৰু? বলচোন বাৰু চাওঁগৈ। তুমি কোন হয়নো? মোক কেলে বিচাৰি আহিছা? মোক কেনেকৈ চিনি পোৱানো? মা, মই ৰাজ। তুমি মোক চিনি পাইছানে মা? ৰাজ? অ' মা, মই। মাজনী, কি হ'ল মানে তোৰ? ভিতৰলৈ যা। একো কাম বন নোহোৱা মানুহৰ দৰে আলহীৰ সন্মুখত ৰখি কি কথা শুনিবলৈ আহিছ? যা ভিতৰলৈ যা। কিন্তু মা, এইবোৰ কি হৈছে মানে? সেই ল'ৰাটোৱে তোমাক কেলে মা বুলি কৈছে? কোন মোক মা বুলি কোৱা দেখিলি? তই মাকক চিনি পাওঁ নেকি সেই বুলিহে সুধিছে? যাচোন তই ভিতৰলৈ যা। ঘৰলৈ আলহী আহিছে, পানী দিওঁ, চাহ দিওঁ, সেইবোৰ সুধো, সেইবোৰ ধান্দা নাই। কেৱল মুখ মেলি মেলি কথা শুনিবলৈ আহিছে। যা। দিয়া হ'ব দিয়া, মই ভিতৰলৈ যাওঁ, তুমি কথা পাতা। এতিয়া কচোন, তই ভালে আছ বাবা? ক'ত ভালে থাকিব পাৰিম মা? তোমালোকৰ অবিহনে মই ক'ত ভালে থাকিব পাৰিম? মইতো তোক আইতাৰ ওচৰতে এৰি থৈ আহিছিলোঁ, আৰু ইমান দিনে একো খা খবৰ নাই। এতিয়া মোৰ ওচৰলৈ কেলে আহিছ? মোৰ সংসাৰখন থাকিবলৈ। মোৰ ছোৱালীজনী এতিয়া ডাঙৰ হ'ল, তাই 2-3 দিনৰ পিছতে বিয়া আছে। এতিয়া যদি তই এইবোৰ কথা ইয়াত উলিয়াও, মোৰ যদি বদনাম হয়, তেনেহ'লে তাইৰ বিয়াখন হ'বনে বাৰু? গাঁৱত সমাজত যদি এইবোৰ কথা ওলায়, তেনেহ'লে মোৰ মান সন্মান থাকিবনে বাৰু? মা, তুমি তোমাৰ ছোৱালীজনীৰ কথা চিন্তা কৰিলা, কিন্তু মোৰ কথা কেলে চিন্তা নকৰিলা? সেইজনী যদি তোমাৰ ছোৱালী, ময়োতো তোমাৰ ল'ৰা। মনে মনে থাক, সেইবোৰ মোৰ অতীতৰ কথা আছিল। সেইবোৰক লৈ মই এতিয়া চিন্তা কৰি নাথাকোঁ। সেইবোৰ কথা মই ভাবিবও নিবিচাৰোঁ। আহিলি যেতিয়া আৰু বহ, চাহপানী কিবা এটা খা আৰু যা গৈ ইয়াৰ পৰা। তোৰ কাৰণে যাতে মোৰ কোনো কাৰণতে বদনাম নহয়, এটা কথা মনত ৰাখিবি। আজি যি আহিলি, আজিৰ পাছত এইখন ঘৰলৈ আৰু কেতিয়াও নাহিবি। মা, তুমি ভয় কৰিব নালাগে। মই এইখন ঘৰলৈ খাবলৈও অহা নাই, থাকিবলৈও অহা নাই মা। মই কেৱল তোমাক ওচৰৰ পৰা এবাৰ চাব বিচাৰিছিলোঁ। মই জনা নহওঁতেই তুমি মোক এৰি থৈ আহিছা। তোমাৰ মুখখননো কেনেকুৱা আছিল মই তাকেই পাহৰি থাকিলোঁ। সেইকাৰণে এবাৰ তোমাক চাবলৈ আহিছিলোঁ। তুমি জানানে মা, এই পৃথিৱীখনৰ ভিতৰত সকলোতকৈ ডাঙৰ আশীৰ্বাদ কাৰ আশীৰ্বাদ? একমাত্ৰ মাকৰ আশীৰ্বাদ। মই তোমাৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ। তোমাক এবাৰ ওচৰৰ পৰা চাম, তোমাৰ পৰা অকণমান আশীৰ্বাদ ল'ম। ভাবিছিলোঁ তোমাৰ ভৰিত ধৰি সেৱা কৰিম, তোমাৰ পৰা আশীৰ্বাদ ল'ম। ইমান দিনৰ সপোন এটা মোৰ পূৰণ হ'ব, মই তেনেকৈ ভাবি আহিছিলোঁ। তুমি জানানে মা, মই যেতিয়া জ্বৰত পৰি থাকোঁ, মোৰ যেতিয়া গা বেয়া হয়, মই গোটেই ৰাতি মা কৰিয়ে কটাওঁ। সেইখিনি সময়ত মোক কাকো নালাগে, মোক কেৱল তোমাক লাগে। মই তোমাক বিচাৰোঁ মা। এইবোৰ কি হৈছে? মাৰ মানে ল'ৰা এটাও আছে? তাৰমানে এই ল'ৰাজন মোৰ দাদা? মা, মোকতো তুমি 9 মাহ 10 দিন গৰ্ভত লৈ জন্ম দিছা। মইতো তোমাৰ সন্তান। তাৰ পাছতো তুমি মোক কেলে পৰিচয় দিবলৈ টান পোৱা? তুমি মোক মৰম কৰিবলৈ কেলে বেয়া পোৱা? মোক কেলে এৰি থৈ গুচি আহিলা? তুমি নেভাবিবা মা, মই তোমাৰ ওচৰলৈ কিবা বস্তু বিচাৰি আহিছোঁ। মই তোমাৰ ওচৰলৈ একো বিচাৰি অহা নাই। মই কেৱল তোমাৰ আশীৰ্বাদ অকণ বিচাৰোঁ। আৰু মই চাব বিচাৰিছিলোঁ, মা বস্তুটো কেনেকুৱা হয়, মাকে নিজৰ সন্তানক কেনেকৈ মৰম কৰে। মা, মই এবাৰ তোমাক চুই চাওঁনে? আচলতে মা বস্তুটো গোন্ধ কেনেকুৱা হয় মই সেইটোও নাজানো। মই এবাৰ চাওঁনে মা, তোমাৰ গাত হাত থৈ? আজি 25টা বছৰ মই কেনেকৈ কটাইছোঁ সেইটো কেৱল মইহে জানো মা। তোমালোকৰ অবিহনে কেৱল আইতাৰ লগতেই সকলো দুখ সুখৰ কথা পাতি কিমান যন্ত্ৰণা বুকুত লৈ ডাঙৰ হৈছোঁ। আজি 15 বছৰ পাছত তোমাক লগ পাবলৈ আহিছোঁ, আৰু তুমি মোক অস্বীকাৰ কৰিছা মা। মই একো ক'বলৈ নোৱাৰা হৈ গৈছোঁ। মোৰ বুকুখন ফাটি গৈছে মা। মই ভাবিছিলোঁ মাকে যিমানেই কষ্ট নাপাওক কিয়, যিমানেই যি নহওক কিয়, মাকে নিজৰ সন্তানক কেতিয়াও এৰি থৈ নাযায়, আৰু কেতিয়াও এৰি নিদিয়ে। চিনি পাবলৈ কেতিয়াও অস্বীকাৰ নকৰে। মাকবোৰে নিজৰ সন্তানৰ কাৰণে সকলো সহ্য কৰিব পাৰে মা, কিন্তু তুমি মোক কেলে অস্বীকাৰ কৰিছা? তুমি সন্মানৰ ভয়ত, সমাজৰ ভয়ত মোক মানি ল'বলৈ টান পাইছা। সেইজনী যদি তোমাৰ ছোৱালী, তেনেহ'লে ময়োতো তোমাৰ সন্তান, সেই একে গৰ্ভৰে সন্তান। তুমি তাইক লগত ৰাখিছা, আৰু মোক কেলে এৰি থৈ গুচি আহিলা মা? সন্তানে যেতিয়া কষ্ট পায়, সি সকলোতকৈ আগতেই মাককে আহি কয়, মা মই কষ্ট পাইছোঁ। আৰু মাকে অকণমান মৰম কৰি দিয়াৰ লগতেই সকলো ভাল হৈ যায়। যিমানে ঔষধ পাতি নিদিয়ক কিয়, মাকৰ মৰমটোৱে মেইন কাম কৰে। কিন্তু মই দুখ কষ্ট পোৱাৰ সময়ত মই কাকো কাষত পোৱা নাই, তোমাকো পোৱা নাই, দেউতাকো পোৱা নাই। মোৰ কি ভুল আছিল কোৱা মা? মই কি কৰিলোঁ? তোমালোকৰ ওচৰত মই কি জগৰ লগাইছিলোঁ, যাৰ কাৰণে তোমালোকে মোক ইমান দুখ কষ্ট দিছা? এতিয়া বহুত দেৰি হৈ গ'লো বাবা। তই এতিয়া যিমানেই যি নকওঁ কিয়, মই তোক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰোঁ। মা, তুমি কেৱল মোক তোমাৰ ল'ৰা বুলি মানি লোৱা। তোমাৰ ল'ৰা হিচাপে, নিজৰ সন্তান হিচাপে অকণমান মৰম কৰা।
মই আৰু একো নিবিচাৰোঁ তোমাৰ পৰা। মা এইবোৰ কি হৈছে? নাই নাই একো হোৱা নাই। দাদা তুমি মোৰ নিজৰ দাদা। তুমি তুমি আৰু মই একেজনী মাৰে সন্তান। তুমি মোৰ নিজৰ দাদা। মা তুমি কেনেকৈ পাৰিছা? নিজৰ সন্তানক এনেকৈ অস্বীকাৰ কৰিবলৈ কেনেকৈ পাৰিছা? ইমানখিনি সাহস তোমাৰ ক'ৰ পৰা আহিছে মা? তুমি কেনেকুৱা ধৰণৰ মাক মা? নিজৰ সন্তান নিজৰ স্বামী থকাৰ পাছতো তুমি মোৰ দেউতাৰ লগত পৰকীয়া প্ৰেম কৰি দ্বিতীয় বিবাহ কৰাইছা আৰু মোক এই পৃথিৱীলৈ আনিছা। আৰু এতিয়া নিজৰ সন্তানক চিনাকি দিবলৈ লাজ পাইছা। তুমি কেনেকুৱা মানুহ মা? তোমাক মই বহুত ভাল বুলি ভাবিছিলোঁ। এই পৃথিৱীখনৰ ভিতৰত মোৰ মাৰ দৰে ভাল মানুহ আৰু কোনো নাই বুলি ভাবিছিলোঁ। কিন্তু আজি তুমি মোৰ চকুত বহুত তললৈ নামি গ'লা। তুমি যেতিয়া নিজৰ সন্তানকে এৰি থৈ আহিবলৈ পাৰিছা, মোক যে এৰি যাবলৈ নোৱাৰিবা ক'ত মানে আছে? দুদিনৰ পাছত তুমি মোকো এৰি দিবা। মই কষ্ট পালেও তোমাৰ বেয়া নালাগিব। তোমাৰ মৰমবোৰ যে মিছা, সেইবোৰ সকলো অভিনয় মই এতিয়া ভালদৰে বুজি পাইছোঁ। দাদা তুমি একো চিন্তা নকৰিবা। মই তোমাৰ লগত আছোঁ। তুমি আমাৰ লগত থাকিবা, ইয়াতে থাকিবা। তুমি ইমান দিনে কিমান কষ্ট পাই আছা সেইটো কথা মই অনুভৱ কৰিব পাৰিছোঁ দাদা। ভণ্টি, মই ইমান স্বাৰ্থপৰ নহয়। মই নিজৰ সুখৰ কাৰণে বেলেগৰ অশান্তি হোৱাটো কেতিয়াও নিবিচাৰোঁ। মই যামগৈ। মই কেৱল মাক এবাৰ চাবলৈহে আহিছিলোঁ। মই ইয়াত থাকি মাৰ সংসাৰখনত অশান্তি, তোৰ জীৱনত অশান্তি নকৰোঁ। মই যাওঁগৈ। নাযাবা দাদা নাযাবা। তুমি আমাৰ লগতে থাকা। দেউতাক মই বুজাই ক'ম। দেউতাই মোক বহুত মৰম কৰে, তোমাকো কৰিব। মই ক'লে দেউতাই সকলো কথাই শুনিব। তুমি ইয়াতে থাকা আমাৰ লগত। মা তুমি দাদাক কোৱাচোন, দাদাক আমাৰ লগত থাকিবলৈ কোৱা। আমি দুইজনী দেউতাক বুজাম দিয়া। নালাগে ভণ্টি, নালাগে। তই মোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। মোৰ কাৰণে যোনে কষ্ট কৰিব লাগিছিল সিয়েই নকৰে। তইনো কেলে এইবোৰত সোমাইছ? কোনোবাই মোক পৰিচয় দিবলৈ লাজ পাইছে, মোক নিজৰ সন্তান বুলি ক'বলৈ বেয়া পাইছে। মই কেলে জোৰ কৰোঁ? দাদা মোৰ দাদা এজন পোৱাৰ বৰ হেঁপাহ আছিল। সকলোৱে দাদা আছে, মোৰহে নাই। ভাই ভনী দাদা কোনো নাই। তুমিয়ে মোৰ দাদা। থাকি যোৱা দাদা, আমাৰ লগতে থাকা। ভণ্টি, মই তহঁতৰ লগত নাথাকিলেও তোক মই সদায় নিজৰ ভণ্টি বুলিয়ে ভাবিম। তোৰ যেতিয়াই মন যায় তেতিয়াই মোৰ ওচৰলৈ যাবি। মই কেতিয়াও কাকো অস্বীকাৰ নকৰোঁ। মই সকলোকে আঁকোৱালিহে ল'ম। যাৰে মন যায় সিয়ে মোৰ ওচৰলৈ যাব পাৰিব। মই কাকো অস্বীকাৰ নকৰোঁ। মই এতিয়া গৈ থাকোঁ দে। ইয়াত বেছি সময় থাকিলে সমাজত আকৌ তহঁতৰ ঘৰখনৰ বদনাম ওলাব, মান সন্মান যাব। নিজৰ সন্তানতকৈও কিছুমান মানুহে মান সন্মানক বেছি ভাল পায়, বেছি গুৰুত্ব দিয়ে। সেই স্বাৰ্থপৰ মানুহবোৰ ভালে থাকক, ভগৱানে ভালে ৰাখক সিহঁতক। মই যাওঁ দে। মা মা তুমি দাদাক নাৰাখা কেলে? সি গ'লগৈ মা, তুমি ৰাখাচোন। ঘৰখনত ল'ৰা এটাৰ বহুত প্ৰয়োজন। দাদা এটা মোক বহুত দৰকাৰ। তুমি ৰাখাচোন দাদাক। মই দাদাৰ সতীয়া ভনীয়েক হৈও তাৰ দুখখিনি বুজি পাইছোঁ। কিন্তু তুমি নিজৰ মাক হৈও তাৰ দুখখিনি নুবুজিলা, তাৰ দুখখিনি নেদেখিলা। তুমি কেনেকুৱা আচৰিত মা। তোমাক মই ঘিণ কৰোঁ। নামাতিবা তুমি মোক। আৰু দুদিন পাছত মোৰ বিয়া। তুমি কি ভাবিছা মই বিয়া হৈ গৈ তোমাৰ খবৰ ল'ম? ইমান স্বাৰ্থপৰ মানুহে যদি মই কেতিয়াও মা বুলি নামাতো। যি মই ওলাই যাম যামেই আৰু। এইখন ঘৰলৈ তোমালোকৰ ওচৰলৈ কেতিয়াও নাহোঁ। যিদিনাখনে মোৰ দাদা আহিব এইখন ঘৰলৈ, সেইদিনাখনে ময়ো আহিম। তুমি মোকো সেইদিনাখনেই পাবা। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, ভগৱানে যেন তোমাৰ দৰে মা কাকো নিদিয়ক। আমি আৰু 7টা জনম ল'লেও তোমাক মা হিচাপে কেতিয়াও নিবিচাৰোঁ। তহঁতে মোৰ কথাটো কেলে বুজি নাপাওঁ? মোৰ অৱস্থাটো কি হৈ আছে মইহে জানো। 2 ভৰি 2 নাও হৈ আছো মই।